একদম জংঘলৰ মাজেদি গৈ আছো Are you from Netherlands? both okay Good morning everyone Ipus travel blogলৈ সকলোকে স্বাগতম জনাই পুনৰ এটা ভিডিও ষ্টাৰ্ট কৰিলো আজি আমি গৈ আছো মেঘালয়ত অৱস্থিত বেম্বু ট্ৰেকত সো সুৰজ আৰু মই ওলাইছো সুৰজৰ স্কুটি লৈ কিনি মজা লাগিব আৰু আমাৰ 2 দিনৰ ট্ৰিপ আছে এটো খুব ভাল লাগিব চাই থাকক আমাৰ লগত বহুত খুজ কাঢ়িব লাগিব বহুত ভাল লাগিব ওকে মজা লাগিব সুৰজ Oh my god মেঘালয়ত আহিলে বি কেয়াৰফুলি গাড়ী চলাব মেঘালয়ৰ বিউটি চাওক মেঘালয়ত কাৰবোৰে ওভাৰটেক নকৰে খুবেই ভাল লাগে এইটো বস্তু চাই উমিয়াম লেগৰ ওপৰত যিটো সুইচ গেট আছে এই সুইচ গেটটো ৰিপেয়াৰিং কাম চলি আছে তাৰ কাৰণে জাম হৈ আছে চাওক যদি এইটো সময়ত কাৰ লৈ আপোনালোকে আহি আছে তেনেহলে অলপমান হাতত টাইম লৈ আহিব এক্সট্ৰাকৈ ইয়াতে ওভাৰটেক কৰিব নোৱাৰে একদম সুন্দৰকৈ খাৰি পাতি যায় আছে চাওক লাইনে লাইন প্ৰায় আহি পাইছো আৰু আমি ফাইনালি গাইস আমি সেই ট্ৰেকিং পইণ্টলৈ আহি পালো সো আমাৰ স্কুটিটো তাতে পাৰ্কিং কৰিছো সো বৰ্তমান বৰষুণ দি আছে আমি খুজকাঢ়া আৰম্ভ কৰা নাই আৰু ভোকো লাগিছে 12টা বাজি গ'ল সো মানুহ আহিছে বহুতখিনি ভালেখিনি তো আমি এই ৰেষ্টুৰেণ্টত সোমাইছো আমাৰ হেলমেটবোৰ ইয়াতে থৈ সুৰজ ইয়াতে বহিছে গিটাৰ আছে সো আমি এতিয়া খোৱা লোৱা কৰিলো অলপ তাৰপিছত আমাৰ খুজকাঢ়াটো আৰম্ভ কৰিম অলপ লাহেকে চাই থাকিব সম্পূৰ্ণকৈ হেল্ল' এভৰিৱান আমি যাত্ৰা আৰম্ভ কৰিলো বেম্বু ট্ৰেকলৈ সুৰজ আৰু মই চাই থাকক খুব মজা লাগিব এটা ইনফৰমেশ্যন 100 টকা টিকেট লোৱা হ'ব খোজ কাঢ়িবৰ কাৰণে বাইক ওপৰত থোৱা আছে আৰু চাওক বৰ্তমান ৰাস্তাটো ভালে পাইছো তলত ডেঞ্জাৰ ৰাস্তাটো ষ্টাৰ্ট হ'ব আৰু এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ বাইক পাৰ্কিঙত 30 ৰুপিজ আৰু কাৰ পাৰ্কিঙত 50 ৰুপিজ লোৱা হয় ৰাস্তা চাওক গম পাইছে কেনেকুৱা হ'ব জংঘলৰ মাজত কি কোৱা সুৰজ মজা আজিহে লাগিব গামোচা লৈ লৈছো গামোচা জিন্দাবাদ চাই থাকক ফুল এনজয় হ'ব অলপ নামি গৈ আছো আৰু তাতে টিকেট কাউণ্টাৰ আছে আপোনালোকক জনালোৱে 100 টকা ল'ব আৰু তাতে চহী মাৰি যাব লাগিব ইয়াতে মানুহ হেৰালে বিচাৰিবৰ কাৰণে আৰু নিজৰ ৰিক্সত যোৱাটোৰ কাৰণে আৰু এটা ইনফৰমেশ্যন ট্ৰেকিংটো প্ৰায় 4 পৰা 5 ঘণ্টা টাইম লাগিব এই কাউণ্টাৰৰ পৰা আপুনি গাইড ল'ব পাৰে 300 টকাকৈ ৰাস্তাটো শিলেৰে বনোৱা হৈছে ঠিক জংঘলৰ মাজে মাজেদি একদম প্ৰাকৃতিক পৰিৱেশ মানুহ আছে ভালেখিনি আৰু ইয়াতে বহাৰ কাৰণে সুবিধা কৰি দিছে ইমান টেনশ্যন নাই দোকানো আছে তাতে মাজত গৈ আছো খুবেই ভাল লাগি আছে আগত যায় আৰু ভাল হ'ব মই জানো তো চাই থাকক আমাৰ লগত একদম জংঘলৰ মাজেদি গৈ আছো নতুন এক্সপিৰিয়েঞ্চ ভাল লাগিব চিয়'ৰ ভাল লাগিব
আপোনালোকে ওপৰৰ পৰা 1.5 কিলোমিটাৰ তললৈ আহিলে এই নদীটো দেখিবলৈ পাব পুনৰ আকৌ ওপৰলৈ উঠি যাব লাগিব আমি সৰু সৰু ৰাস্তাৰ মাজত দলং বনাই দিছে ভাল লাগিছে দলংটো চাই চাওকচোন আহক গাইজ মোৰ লগত বেম্বু ট্ৰেকলৈ এটা সুন্দৰ দলং পাৰ কৰিছোঁ আহি থাকক অলপমান সাৱধানে আহিব লাগিব প্ৰায় এনজয় কৰি আছোঁ সৰু সৰু দলং আছে ইয়াতে ভাল লাগিছে নে সুৰজ ইমান দূৰ আহিছোঁ যে আমি সেইটো বস্তু মানে সম্পূৰ্ণ হৈছে আৰু এনে অহা যেন নহয় হয় না সুৰজ ভাল লাগিছে আৰু আগত যাইতো আৰু ভাল লাগিব মই জানো ঠিক আছে উলমা দলং এটাৰে গৈ আছোঁ আৰু পানীৰ আৱাজটো শুনা পায়ে আছে একদম নেচাৰেল ইয়াতে কোনো পলিউশ্যন নাই একদম পাহাৰৰ মাজত পুৰা হিলি আছে দলংটো হিলি আছে দেখি সঁচাকৈ ভাল লাগিছে দেই সঁচাকৈ ভাল লাগিছে আহিব পাৰে ইয়াতে এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিল বঢ়িয়া আছিল ঠিক আছে আমিও গৈ আছোঁ গুৱাহাটীৰ পৰা অনুৰাধাৰ পৰা আপুনি মই গুৱাহাটী ফেঞ্চি বজাৰ হয় নেকি বাইক লৈ আহিছে অকলে দিয়া লগ পাম নিশ্চয় দীপু ৰয় আৰু মোৰ ব্লগৰ নাম হৈছে দীপুজ ট্ৰেভেল ব্লগ ন ঠিক আছে নিশ্চয় ঠিক আছে লগ পাম আকৌ ঠিক আছে আহিব ঠিক আছে আমাৰ গুৱাহাটী ফেঞ্চি বজাৰৰ পৰা এটা দাদা আহিছিলে তেওঁ কোৱা শুনিলে আপোনালোকে এক্সপিৰিয়েঞ্চটো খুবেই ভাল আছিল বুলি চ' আমিও সেই এক্সপিৰিয়েঞ্চে কৰিব গৈ আছোঁ নিশ্চয় ভাল লাগিব মই জানো আৰু আপোনালোকেও আহক মেঘালয় এক্সপ্ল'ৰ কৰক সুদূৰ ৰাজস্থানৰ পৰা আহি আছে ইয়াতে মানুহ ত' মই বিচাৰোঁ যে আমাৰো ওচৰে পাজৰৰ মানুহবিলাক আহক সকলোৱে চাওক ইমান ধুনীয়া ধুনীয়া জেগা চাওক কি সুন্দৰ জেগা আৰু ৰাস্তাটো দেখা পাব চিন্তা নাই কোনো গাইড ল'ব নালাগে গাইড ল'ব পাৰে বিচাৰে যদি গাইড ল'ব পাৰে অকলে কোনোবা এটা বস্তু বা কোনোবা এখন ঠাই সন্ধান কৰি বিচাৰি ওলোৱাটোৰ আমেজে বেলেগ কি কয় গাইজ ৱেডাৰটো চেঞ্জ হৈ আছে হঠাৎ বৰষুণ হঠাৎ ৰ'দ খোজকাঢ়ি কাঢ়ি নাই মোৰ দেহাৰ তত মেঘালয়ত এনেকুৱা হয় ঠিক আছে গৈ থাকোঁ আগলৈ আৰু কি কি দেখা পাম কি ভাল দেখা পাম আপোনালোকক সকলো জনাম চাই থাকক रुकेगा नहीं झुकेगा नहीं चलते रहेगा जब तक मंजिल ना पहुंच जाए কেনেকুৱা পুৰা গান বজাই দিছো আৰু গৈ আছো কপিৰাইট লাগি যাব লাগক মাজে মাজে পাথৰ ৰ'দত ৰাস্তা নাই আৰু তাতে বাঁহেৰে এনেকা খৰিৰে ৰাস্তা বনাই দিছে
যিসকলে ট্ৰেক কৰি ভাল পায় সিহঁতৰ কাৰণে এইটো বেষ্ট প্লেচ হ'ব তেওঁলোকে আহিব পাৰে ইয়াতে অলপ ভাগৰ লাগিব চ' কিন্তু খুব ভাল পাব এইটো একদম নেচাৰেল একদম পাহাৰৰ মাজে মাজেদি গৈ থকা যেন অনুভৱ হ'ব আৰু চাওকচোন কেনেকৈ ধুনীয়া ৰাস্তা বনাই দিছে বাঁহ কাটি কাটি লাহে যা দেই ৰাস্তা চাওক কেনেকা ওখ কেনেকুৱা মজা মজা আৰু এটা নতুন ভাল মজা বস্তু দেখাই আছো চাই থাকক আৰু এটা মজা বস্তু দেখাই আছো চাই থাকক ৰেডি 1 2 3 ষ্টাৰ্ট তাতে মানে চুইমিঙো কৰি আছে অ' মাই গড আৰু অলপ আগত আছে মেইন পইণ্টটো এইটো নহয় অলপ আগত আছে মানুহ চুইমিং কৰি আছে চুইমিং কৰাৰ কাৰণে এটা বেষ্ট প্লেচ হয় এইফালেদি নামি যাব লাগিব নামি গৈ সেইফালেদি মানুহ আহি আছে দেখিছেনে সেইফালেদি যাব লাগিব এনেকৈ তলত নামি যাব লাগিব চাই থাকক গৈ আছোঁ সূৰজে আগত গৈছে আৰু এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এই বেম্বু ট্ৰেকটোৰ কাৰণে জোতা ভাল হোৱাটো খুবেই দৰকাৰ নিজৰা চাওক গাইজ ইয়াৰ পিছত কোনোবা আহিলে মানে তলেদি যাব নালাগে এইফালেদি ৰাস্তা বনাই আছে এইফালেদি এনেকৈ ৰাস্তা চিধা হ'ব চিধা হয় যেতিয়া কললৈকে যাব লগা নহয় আৰু পানীৰ ৰং চাওক গাইজ ব্লু সুন্দৰ কেনেকুৱা সুৰজ মজা গাইজ ফাৰ্ষ্ট টাইম মই ট্ৰেকিং কৰিছোঁ বৰ্তমানলৈ মোৰ এক্সপিৰিয়েঞ্চ খুবেই ভাল আই হোপ আপোনালোকেও যদি ইয়ালৈ আহে খুবেই ভাল পাব ইয়াৰ পৰিৱেশ খুবেই ভাল পানীৰ ৰং চাওক ঠিক আছে গাইজ কিপ ৱাচিং এইটো বাট চিনি পাইছেনে জাৰু জাৰু কৈছোঁ নহয় নেচাৰেল জেগা নেচাৰেল বস্তু পাব আৰু এটা ইনফৰমেশ্যন এই চুইমিং পুলটো যদি গা ধুব বিচাৰে তেনেহ'লে ইয়াতে পে' কৰিব লাগিব 30 rupees এডাল্টৰ কাৰণে চিলড্ৰেনৰ কাৰণে 20 rupees দেখিছে আছে ল'ৰা ছোৱালী আৰু লগতে লাইফ জেকেটো দিয়া হ'ব ঠিক আছে আমাৰ সূৰজে একদম উঠা আৰম্ভ কৰিছে একদম ষ্টেট অৱস্থা নহ'ব কেনেকুৱা একদম খাৰা মজা আৰু মজা আৰু একদম খাৰা মজা এক্সপিৰিয়েঞ্চ চাওক দেখা দিছোঁ Are you from Netherlands? Netherlands. Okay. Yes. Both. Both. Okay. Bye-bye. How's this experience? Good. Nice trekking. Really nice. Very nice. Okay. Thank you. Enjoy. বুজিব পাৰিছেনে সুদূৰ নেদাৰলেণ্ডৰ পৰা আহিছে ইয়াতে ট্ৰেক কৰিব তেওঁ ভাবি চাওক আৰু তেওঁলোকৰ মুখেৰে আপোনালোকক শুনালোঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ খুব সুন্দৰ ঠিক আছে আমিতো গৈ আছোঁ কিন্তু যিসকলে ৰিটাৰ্ণ হৈ আছে তেওঁলোকে কৈছে খুব সুন্দৰ এক্সপিৰিয়েঞ্চ আৰু সুদূৰ নেদাৰলেণ্ডৰ পৰা আহিছে যিহেতু আপোনালোকে নিশ্চয় গম পাইছে কিয় আহিছে এনেতো নাহে চ' সেইকাৰণে মই কৈ আছোঁ ইয়াতে আহক
খুব সুন্দৰ এক্সপিৰিয়েঞ্চ বাহৰ মাজেদি ৰাস্তা চাওক আৰু এটা চাওক জাগা মানে প্ৰতিটো মানে খোজতে আপুনি নতুন নতুন এক্সপিৰিয়েঞ্চ পাব নতুন নতুন পাহাৰৰ কাটিং নতুন নতুন চ্যালেঞ্জিং পাৰ্ট দেখিবলৈ পোৱা যায় মোক ইমান ভাগৰুৱা লগা নাই তাকো ঠিক আছে আহিব পাৰি আৰু কিয় কি মোৰ আগতেও খোজকাঢ়া হেবিট আছে চ' মই কেদাৰনাথতো খোজকাঢ়িছোঁ চ' কিন্তু আমি বৰ্তমানলৈ আহি আছোঁ ভালে লাগিছে ঠিক আছে চাই থাকক আৰু এটা পাৰ্ট এটা নতুন নতুন পাৰ্ট পোৱা যায় সুন্দৰ সুন্দৰ চাই থাকক আপোনালোকে গাইডো লৈ ল'ব পাৰে আমাৰ হেৰিৰ সুৰজে ভয়তে চিঞৰিব ধৰিছে বাঘ আহিছে নে হাতী আহিছে যি চিঞৰ মাৰিল এটা সুৰজৰ বুকু কঁপি উঠছে এটা আৰু এটা আচৰিত জেগা আহি পালো চাওক মানে ভাবি চাওকচোন কি আচৰিত এক্সপিৰিয়েঞ্চ ইমান মানে অনুমান কৰক কেনেকুৱা হ'ব মানে পাথৰৰ মাজেদি আহিব লাগে আচৰিত এক্সপিৰিয়েঞ্চ লাইফত একবাৰ নহ'লে একবাৰ এইটো কৰিবই কিছু সময় আগত আপত উঠি আছিলোঁ এতিয়া পুনৰ আমি ডাউনৰ ফালে গৈ আছোঁ ঠিক জীৱন বাটতো আপ এণ্ড ডাউন থাকে এই সুখ এই দুখ চ' মনোবল ৰাখক সকলো ঠিক হৈ যাব গাইজ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব বিকজ যদি মই সৰু কৰি দিওঁ তেনেহ'লে এই ধুনীয়া ধুনীয়া পাৰ্টবোৰ আপোনালোকে দেখিবলৈ নাপাব সম্পূৰ্ণকৈ চাওক খুব মজা পাব মেঘে পুৰা গিৰগিৰ কৰি আছে আৰু আমি বৰ্তমানো গৈ পোৱা নাই কি হ'ব আমাৰ লাষ্টত এইটো যদি চাব বিচাৰে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক লাষ্টত যে আমাৰ কি হয় চব দেখাম পুৰা ভিডিঅ' হ'ব এইটো কি হ'ব গৈ আছে মেঘে গিৰগিৰ কৰি আছে আমি বৰ্তমানো পোৱা নাই অলপমান বাকী আছে পালোৱে আৰু নহয় ইয়াতে দোকান আৰু অলপ আছে মেইন পইণ্টটো আৰু অলপ আছে ইয়াতে ইমান ভিতৰত দোকান আছে আচৰিত মানিব লগা এই ভি পইণ্টটো একবাৰ চাই আহোঁ নেকি সেইটোৱে দিছ ইজ ফাইনেলি আহি পালোঁ এই ভি পইণ্টটো আৰু চিগনেচাৰো পাবহে ইমান ওপৰত ভাবি আচৰিত লাগে পালোৱে নেকি চিৰত কি কোৱা দে মজা ফাইনেলি গাইজ আমি আহি পালোঁ ছাকচেছফুল আৰু ভিউটো দেখাই দি আছোঁ ৰ'ব ইয়াতে দোকান আছে পিছফালে যি লাগে চব পাব চিন্তা নাই চিগনেচাৰো দেখা পালোঁ চিগনেচাৰ ভিউ চাওক সেইটো নেকি কি মতকে লৈ গ'লো ময়ে হৈ গ'ল দুইজনৰে ভাবিলোঁ আমি এইটোৱে আহি পালোঁ মেইন পইণ্টটো আমি যেতিয়া ঘূৰি দিলোঁ মেইন পইণ্টটো দেখা পালোঁ তাতেহে আছে মেইন পইণ্টটো ভাল লাগে কিন্তু ইয়াৰ পৰা পইণ্টটো চাই কিনে চাওকচোন ঠিক আছে তালৈকে গৈ আছোঁ আমাৰ মিষ্টেক হৈ গৈছিলে চাই থাকক ভাল লাগিব
গৈ থাকোঁতে গাইজ ইয়াতে কঁঠাল দেখা পালোঁ। কঁঠাল আছে আৰু ট্ৰেকিঙৰ মাজত আমি আনাৰসো দেখা পালোঁ, পাইনএপল দেখিছে ইয়াতে আছে, কিন্তু বাট সৰু সৰু হৈ আছে। ইয়াতে বহুত জেগাত আছে, এইবোৰ চব আনাৰসে হয়। ঠিক আছে, আহক আমাৰ লগত ট্ৰেকিংটো এনজয় কৰক। মজা কেনেকুৱা যে বনাইছে, ইমান যে কষ্ট কৰি বনাইছে। 100 টকা দিয়া আমাৰ মানে এনে যোৱা নাই, গম পাইছানে সুৰজ? ইয়াতে বহুত কাম কৰিছে 100 টকা। চেফটি আছে, ইমান মানে আনচেফটি নহয় আৰু, আহিব পাৰে মোৰ হিচাপত। এইখিনি ষ্ট্ৰাকচাৰ মানে বহুত ৰিক্সত বনাইছে, মানে ভাবিব লগা বনাইছে আৰু মানে। খালি তলটো দেখাই দিছোঁ আৰু অনুভৱ কৰক, তলত একোৱেই নাই, জাষ্ট ফিল ইট। কেনেকুৱা জেগাত আছে। আৰু মই এটা কথাই ভাবি আছোঁ, এই পোষ্টডাল এই পাথৰৰ ওপৰত কেনেকৈ দিলে মানে আচৰিত কাম কৰিছে। আৰু এই ৰছীবিলাক গছৰ এইবোৰ শিপা, এই শিপাৰে বান্ধা আছে, দেখিছা? পাঁচজন মানুহে ইয়াতে উঠিব দিছে এটা টাইমত। চ' বহুত ৰিক্স লৈ বনাইছে। তলত একোৱেই নাই, দেখাই দিছোঁ, তলত একোৱেই নাই। দুডাল তাৰৰ ৰছী আছে আৰু বাঁহেদি বনাইছে, আৰু হিলিও আছে। ইয়াৰ পৰা গ'লে আৰু গ'ল আৰু মানুহ পৰি যাওক, লাগিলে আইফোনটো ঠিক থাকিলে হয়। মজা কৰকে আৱাজ দিছে, সুৰজৰ টেনশ্যন হৈ যাব। জিন্দগীত সুৰজে এনেকুৱা যোৱা নাই, নতুন এক্সপিৰিয়েঞ্চ কৰাই দিলোঁ মই এনেই কোৱা নাছিলোঁ ইয়াতে আহিবৰ কাৰণে, একবাৰ এক্সপিৰিয়েঞ্চ কৰিব লাগে। ভিউ চাওক, পাহাৰৰ ভিউ। আৰু অলপমান আছে, অলপমান গ'লে পামেই আৰু। ঠিক আছে, চাই থাকক, আমি 2টা ফটো উঠি লওঁ আৰু ইনষ্টাত দি আছোঁ, চাই ল'ব। पूरा जिंदगी खत्म हो जाएगा यहाँ आराम से जाइए। ভয় লাগিছে, অলপ ভয় লাগিছে নে সুৰজ? অলপ ভয় লাগিছে। একফালে পাহাৰ আছে আৰু একফালে হাৱা মাৰি আছে, আৰু একফালে পুৰা খাই চাওক, পৰিলে আৰু গ'ল। নিজৰ ৰিক্সত দেই চবে। মই নৰখোঁ আৰু এইখিনি কমপ্লিট কৰি দিওঁ, আৰু অলপ আছে। সুন্দৰ মিউজিক বাজি আছে বেকগ্ৰাউণ্ডত। ফাইনেলি আহি পাইছোঁ আৰু তলত চাওক। Oh my god. সুৰজ কেনেকুৱা তলফালে? ভয় লগা চিনাৰী। চাইডত পাহাৰ, এক চাইডত পাহাৰ, এক চাইডত আপোনালোকক এটা ভিউ পইণ্ট দেখাই আছোঁ, এটা দলং দেখাই আছোঁ। আপোনালোকৰ কাৰণে চব কৰি আছে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰি দিব। একচুৱেল বেম্বু ট্ৰেক বোলে এনে কোৱা নাই,
তলতো খালি বাহে আছে চাওক দেখাই দিছোঁ আইফোন এটা কিডনি বেছি কিনা গৈছে বম্বু এনে নাম দিয়া নাই ফুল বাহেৰে নিৰ্মিত সঁচাকে এইটো যদি এইটো সময়ত যদি ভাঙি থাকে যোৱাটো মানে অসম্ভৱ হ'ব বৰ্ডাৰ কাটি যাব বৰ্ডাৰ অ' মাই গড ফুল ওখ একদম এইখিনি অলপ ৰিক্সি আছে বহি ল নামি দিয়া অ' মাই গড কুকুৰো আহিছে ইয়ালৈ হে সুৰজ ই যেনেকৈ ৰখিছে দেখোন উঠি যাব যেন পাইছোঁ কুকুৰ আহি গৈছে মাকে আমি আবাৰ পৰা নাই ফাইনেল পইণ্টটো দেখিছে খুবেই সুন্দৰ অ'কে ইহঁতে আহি ল'ব লাগিব এজন অহাৰ পিছতহে এজন যাব পাৰিব ঠিক আছে চাই লওক আৰু তলৰ ফালে চিনাৰী দেখাই দিছোঁ পিছফালেতো পাথৰে কেনেকৈ নামি আহিছোঁ দেখিলে ইয়াতে আমিও চিপছ লৈ আনিছোঁ বহি কিনে খাম আৰু লেতেৰাবোৰ ইয়াতে পেলাম বেলেগ জেগাত নেপেলাম আহি পাইছোঁ আৰু ট্ৰেকটো সম্পূৰ্ণ হ'বলৈ আহিছে বাঁহেদিয়ে নিৰ্মিত হৈ আছে বেছিভাগ বাঁহেদি বনোৱা আছে পাথৰৰ কিনাৰে কিনাৰে ফাইনেলি আহি পালোঁ আৰু অলপমান এক ৰাউণ্ড ঘূৰিলে হৈ যাব কোনফালেদি আহিছোঁ জাননে এনেকৈ ঘূৰি এইফালেদি হয় এনেকৈ হয় এতিয়া বা দেখিছে এনেকৈ পূৰা ষ্টেট উঠি আহি ঠিক এইখিনি পাইছোঁ আৰু অলপমান আছে চাই থাকক মইতো ফুল এনজয় কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই এনজয় পাইছেনে নাই জনাব ফাইনেলি পালোঁ আৰু অলপমান মানুহ নাই একজন দুজন আছে বাকী ৰিটাৰ্ণ হৈছে আৰু ঠিক আছে এইটো ফাইনেল পইণ্টটো পাই গ'লোঁ ফাইনেলি একদম টপ পইণ্টটোত আহি পাইছোঁ চাব পাৰিছা এতিয়া মানুহ নাই আৰু দুজন আছে আৰু আমি দুজন আছোঁ বাকী চব ৰিটাৰ্ণ হৈ গ'ল আমাৰ ওচৰত একদম টপত আছোঁ তলত চাওক নদী দেখিছেনে পানীৰ আৱাজ পাই আছোঁ আমি ইয়াতে অলপ ৰেষ্ট লওঁ কিবা কিবি আনিছোঁ পানী আনিছোঁ লেমন জুচ চিপছ এইবোৰ খাম বহি লওঁ অলপ ভাগৰ লাগিছে অলপ বহিলে ভাল লাগিব চ'
খুব এনজয় কৰিলোঁ ৰিটাৰ্ণ হোৱাতেও আৰু এনজয় লাগিব কেইটা বাজে নাজানো আৰু চাই থাকক ঠিক আছে লগ পাই আছোঁ দাদাহঁতে শ্বিলঙৰ আছিলে কথা পাতিলোঁ তেওঁলোকে কালি ক'ত যাম প্লেন কৰি দিলে চাওঁ চ' আমি অলপ দেৰি ৰেষ্ট লৈ আমিও বেক হ'ম খুবেই ভাল লাগিছে এটা ড্ৰোন শ্বট দেখাই আছোঁ চাই থাকক হেল্ল' গাইজ আমি ওপৰৰ পৰা নামি আহিলোঁ আমি বেগ হৈ গৈ আছোঁ চ' ছেম ৰাস্তাই ছেম প্লেছে চাগে নেদেখাওঁ চ' এইখিনিতে আমাৰ ব্লগটো সামৰিলোঁ যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব আকৌ পুনৰ নতুন নতুন ভাল ভাল ভিডিঅ' চাবৰ কাৰণে কি তেতিয়ালৈ ভালে থাকিব কুশলে থাকিব জয় আই অসম জয় আই অসম মই কৈ থাকোঁ না ক্ষীণ হোৱা কিয় দৰকাৰ বুজিছা আচৰা এতিয়া কিয় গম পাইছা শকত হ'লে কিমান মুস্কিল মানুহে মোক চবে হাঁহি থাকে কিয় ইমান ক্ষীণ মই ক্ষীণ হোৱা কাৰণটো বহুত